বাতৰি কাগজৰ নিউজত পঢ়ি দেখিলোঁ যে ভূপেন বৰা ডাঙৰীয়াই কৈছে যে তেওঁলোকৰ দলৰ মানুহে কৈছে যে উপ নিৰ্বাচন অকলে খেলিব লাগে। তেওঁলোকৰ দলৰ কমিটিবিলাকে কৈছে যে উপ নিৰ্বাচন একেলগে খেলিব লাগে। আৰু ভূপেন বৰাই তাকে ছাপোৰ্ট কৰি আচলতে এটা বাক্য কৈছে যে যোৱাবাৰ আমি চিডলি এৰি দিছিলোঁ BPF-ক, এতিয়া নাই। যোৱাবাৰ আমি CPI-ML-ক বিহালী এৰি দিছিলোঁ, কিন্তু বিহালীত তেওঁলোকে আমাতকৈও বেয়া কৰিলে। গতিকে এইটোৰ পৰা প্ৰমাণিত হয়, এইটোৰ পৰা ধাৰণা কৰিব পাৰি, আজিৰ প্ৰেছ মিট যিহেতু মই শুনা নাই, এইটোৰ পৰা ধাৰণা কৰিব পাৰি যে ভূপেন বৰা ডাঙৰীয়াই আচলতে এই 5খন বিধানসভাৰ উপ নিৰ্বাচনত অকলে খেলাৰ কথাটোকে মোটামুটি ক'ব খুজিছে। যদি ভূপেন বৰা ডাঙৰীয়াই সঁচাকে এই 5খন বিধানসভা ইলেকশ্যন অকলে খেলিব খুজিছে, খেলিব পাৰে, তেতিয়াহ'লে ডেফিনেটলি আমাৰ তেখেতসকলৰ প্ৰতি অকলে খেলিলে নিশ্চিতভাৱে আমাৰ সহযোগিতা নাথাকিব। কিন্তু ভূপেন বৰাৰ কাৰণে ডাঙৰ সুযোগ আছিলে, কংগ্ৰেছ দলৰ কাৰণে বিশেষ সুযোগ আছিলে যে আটাইকেইটা ৰাজনৈতিক বিৰোধী দলৰ লগত যাৰ লগত ঐক্যমঞ্চ হৈছিলে তেওঁলোকৰ লগত কথা পাতি থ'লে কিজানি কংগ্ৰেছ দলকে উপ নিৰ্বাচনত সকলো ৰাজনৈতিক দলে সমৰ্থনেই দিলেহেঁতেন। গতিকে তেওঁলোকে সকলোৰে সহযোগত এবাৰ উপ নিৰ্বাচনটো হয়তো খেলিব পাৰিলেহেঁতেন। কিন্তু কি কাৰণত উভত গুৰে নাচিছে মইতো নাজানো, কি কাৰণে উভত গুৰে নাচিছে সেইটো কথাটো মই নাজানো, কিয়নো আগতীয়াকৈ অকলে খেলাৰ কথা কৈছে এইটো আমি নাজানো। কিন্তু আমি এইটো কথা জানো যে 2024 চনত কংগ্ৰেছ দলৰ অসমত যে অলপ অৱস্থাটো ভাল হৈছে, ভাল হোৱাৰ মূলতে হ'ল বিৰোধী ঐক্যমঞ্চ। আমি দেখিছোঁ যে একদম মানুহে অপেনলি কয়, আমাৰ আগত অপেনলি মিটিঙতে কয় যে আমাৰ কংগ্ৰেছৰ ওপৰত আস্থা নাই, কিন্তু আপোনালোক সকলো লগ লাগিছে কাৰণে আমি বিজেপিক হৰুৱাবলৈ এইবাৰ ভোট দিম। আৰু আজিৰ দিনটোলৈকে ৰাইজৰ দলে উপ নিৰ্বাচন খেলিব নে নেখেলিব এই সিদ্ধান্ত লোৱাই নাই, এই সিদ্ধান্ত আজিলৈকে লোৱাই নাই। কংগ্ৰেছে কথাবিলাক বুজি লোৱা দৰকাৰ, অহংকাৰ কৰিব এতিয়াই হোৱা নাই। আকৌ আমি সকলোৱে মিলিজুলি বিজেপিক হৰুৱাব লাগিব, বিজেপিক হৰুৱাটো আমাৰ পবিত্ৰ কৰ্তব্য। বিজেপিক যদি আমি পৰাজিত কৰিব নোৱাৰোঁ অসম কোনোপধ্যে নাবাচে। যে 2024 চনত আমাৰ বিৰোধীৰ প্ৰতি যিটো মানুহৰ ভাল ভাৱ আহিছে এইটো ঐক্যবদ্ধ হোৱাৰ কাৰণে আহিছে। নবীন গগৈ ডাঙৰীয়াকো কৈছোঁ যে আমাৰ উদ্দেশ্যটো আছিলে লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচন। সেইটোতো মই কেতিয়াও কথা উল্টি মৰা নাই। মইতো তেতিয়াও কৈছোঁ যে লোকসভা নিৰ্বাচনত আমি এলায়েন্স কৰিছোঁ আৰু আমি পাৰ্যমানে চেষ্টা কৰিম বিধানসভালৈকে এই এলায়েন্সো থাকিব। তাত উপ নিৰ্বাচনৰ শব্দটো আমি নাজানোৱেই। আমি যেতিয়া বিৰোধী ঐক্য মঞ্চ বনাইছোঁ তেতিয়া উপ নিৰ্বাচনৰ শব্দটোৱে নাছিলে। আমি তৃণমূল পৰ্যায়ৰ কথাখিনি যদি শুনাত কোনোবাই বেয়া পায় তেতিয়াতো আমাৰ উপায় নাই। আমি জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, বুথ কংগ্ৰেছক মাতি আনিছোঁ যে আপোনালোকে আমাক কওক আপোনালোকে কি ভাবিছে। এইখিনি যদি কংগ্ৰেছ দলে আলোচনা কৰাটোও যদি কাৰোবাৰ আপত্তি আছে, সেইখিনিত যদি কাৰোবাৰ অনুমতি মই ল'ব লাগে তেতিয়াহ'লে মোৰো কোনো উপায় নাই। আই এম অলছ' আণ্ডাৰ কম্পালচন যে আই হেভ টু লিচেন মাই পাৰ্টি গ্ৰাছৰুট লিডাৰ্ছ। দিছ ইজ মাই কম্পালচন এণ্ড মে বি সম্বডি হেভ আদাৰ কম্পালচন, আই ডোণ্ট কেয়াৰ। মই কৈছোঁ যে আমাক পৰামৰ্শ দিছে তৃণমূলৰ মানুহে, কিন্তু পৰামৰ্শ দিয়াৰ অধিকাৰ মোৰ দলৰ মানুহখিনি নাই নেকি? মোৰ দলৰ মানুহখিনিয়ে মোক এটা পৰামৰ্শ দিলে সেইটো বেলেগে ইমান হৈছে কৰিব লাগিব নেকি? এতিয়া মোৰ দলৰ কৰ্মীয়ে মোক কথা এটা কৈ আছে, সেইটো লৈতো ইমান চিঞৰ হৈ কিয় কৰিব লাগে? কথা কোৱাৰ অধিকাৰ আছে আৰু চবৰে কিছুমান কম্পালচন থাকে, বাধ্যবাধকতা আছে বহুত মানুহৰ, সেইটো লৈ পেলাই মই একো নকওঁ। চক আমাৰ মই বাৰে বাৰে এতিয়াও সেইটো কথাই ক'ব খোজোঁ যে আমাৰ শক্তিটোৱে হ'ল একতা। 2024 চনৰ নিৰ্বাচন অসম যদি চায় বা সমগ্ৰ ভাৰতবৰ্ষ যদি চায় সকলোতে একতাৰ কাৰণে বহুত ইণ্ডিয়া এলায়েন্সৰ বহুত ধৰণৰ কথা বতৰা চলিলে, ঘাট প্ৰতিঘাত চলিলে, শেষত এক হৈ থকাৰ কাৰণে UPত এইটো ৰিজাল্ট। অসমত আমি আৰু 2-এটা চিট পালোঁ হ'লে আমি ষ্ট্ৰেটেজিকেল মেনেজমেণ্ট, পলিটিকেল যিটো ষ্ট্ৰেটেজিকেল মেনেজমেণ্টটো যদি প্ৰপাৰলি কৰিব পৰা হ'লে আমাৰ ক'ৰবাত 2-এটা অলপ চলপ বিফলতা থাকি গৈছে। কিন্তু সেইবোৰ আমি শিকিব লাগিব, আমাৰ ভুলবোৰৰ পৰা আমি শিকিব লাগিব, শিকি আমি আগবাঢ়িব লাগিব। আৰু যদি আমাৰ লক্ষ্যই হয় বিজেপিক পৰাভূত কৰা তেতিয়াহ'লে এক হৈ থকাৰ ঐক্যবদ্ধতাৰ বিকল্প নাই, এইটো মই বিশ্বাস কৰোঁ। সেইটোতো ডেফিনেটলি বিচাৰিবই দলৰ কৰ্মকৰ্তা, আমাৰ দলৰ কৰ্মকৰ্তাইও বিচাৰিব জাহাজৰ চিনত।
মোক যেনেকৈ যোৱাবাৰ বহুত আপোনালোকে সুধিছিলে যে আপোনালোকে হাতৰ চিনত খেলিব নে কিয় খেলিম মোৰ এটা দল আছে সৰু হ'ব পাৰে নতুন হ'ব পাৰে কিন্তু স্বাভিমান চবৰে আছে গতিকে এইটো বিচাৰিব কিন্তু গণতন্ত্ৰ কি গণতন্ত্ৰত সদায় আলোচনা বিলোচনাৰ পিছত সিদ্ধান্ত হয় তৰ্ক হ'ব বিতৰ্ক হ'ব ডিবেট বহুত হ'ব তাৰপিছত যিটো সিদ্ধান্ত ল'লে বিজেপিক পৰাভূত কৰিব আমাৰ লক্ষ্য এইটো আমি পাহৰি যোৱা নাই কোনেও বিজেপিক পৰাভূত কৰিব লাগে এইটো মৌলিক কথা এইটো নীতিগত কথা এই কথাটোৰ ইফাল সিফাল আমি অকলো এচলিমান হোৱা নাই গতিকে মই মোৰ আহ্বানখিনি মই ৰাজহুৱাকৈ কৈছোঁ আৰু এতিয়া শীৰ্ষ নেতৃত্বকো আমি কেনেধৰণে ৰণকৌশল কৰাটো উচিত সেই সম্পৰ্কত মোৰ যিটো সীমিত জ্ঞান তাৰ মই ক'ম মানে আপুনি এলায়েন্স থকাটো উপ নিৰ্বাচনত কংগ্ৰেছে 5টা সমষ্টিতে প্ৰাৰ্থিত্ব প্ৰদান কৰিম বুলি কৈছে অকলে নৱতীৰ্ণ হ'ম বুলি কৈছে অখিল গগৈ আজি কৈছে যে কংগ্ৰেছে কেইখনমান আসন জিকি লোকসভা নিৰ্বাচনৰ ফলাফল দেখি অহংকাৰী হৈ উঠিছে কি ক'ব চাওক আমাৰ পাৰ্টিত এটা সিদ্ধান্ত হৈছে সেই সিদ্ধান্ত লৈ অখিল গগৈ ডাঙৰীয়াই ৰাজহুৱাভাৱে এই বক্তব্য নিদি তেখেতে আমাৰ পাৰ্টিৰ নেতৃত্বৰ লগত কথা পাতিব লাগিছিলে আমাৰ পাৰ্টিৰ ভিতৰত আমি আমাৰ সংগঠন কেনেকৈ বৃদ্ধি কৰিব পাৰি সেই কথা আমি আলোচনা কৰিম কাৰণ যিকেইটা সমষ্টিত উপ নিৰ্বাচন হ'ব গোটেইকেইটা যোৱাবাৰ আমি নিৰ্বাচন খেলিছোঁ গতিকে আমি যদি খেলিব খুজিছোঁ এইটো স্বাভাৱিক কথা বিৰোধী ঐক্যমঞ্চৰ মাজত কোনো ধৰণৰ আলোচনা নোহোৱাকৈ কংগ্ৰেছে নিজাববীয়াকৈ যদি এনেকুৱা ধৰণৰ এইখনতো আমাৰ পাৰ্টিৰ মিটিং হৈছে এই মিটিংখনতো বিৰোধী ঐক্যমঞ্চৰ মিটিং হোৱা নাই আমাৰ পাৰ্টিৰ মিটিঙত যিকোনো ৰাজনৈতিক দলৰ স্বাধীনতা আছে সেই ৰাজনৈতিক দলৰ কেনেকৈ শক্তি বৃদ্ধি হয় আজি অখিল গগৈ ডাঙৰীয়াৰ স্বাধীনতা আছে তেওঁৰ কেনেকৈ শক্তি বৃদ্ধি হ'ব আমাৰ স্বাধীনতা আমাৰ কেনেকৈ শক্তি বৃদ্ধি হ'ব এই কথাটো তেখেতে ভূপেন বৰা ডাঙৰীয়াৰ লগত কথা পাতিব লাগিছিলে বিৰোধী ঐক্যমঞ্চত পাতিব লাগিছিলে সংবাদ মাধ্যমত ক'লে কেনেকৈ সমস্যাৰ সমাধান হ'ব তেখেতে ভূপেন বৰাৰ লগত ব্যক্তিগতভাৱে পাতিব লাগিছিল কথাটো উপ নিৰ্বাচনৰ 5টা সমষ্টিত কংগ্ৰেছে খেলিম বুলি কোৱাৰ পিছত বিতৰ্কৰ সৃষ্টি হৈছে অখিল গগৈ আজি সমালোচনা কৰিছে কংগ্ৰেছ অহংকাৰী হৈছে বুলি কৈছে আৰু লুৰিণজ্যোতি গগৈ কৈছে যে মিত্ৰতাৰ ধৰ্মটো পাহৰিব নালাগে অসমৰ ৰাইজে বিচাৰিছে বুলি ক'লে কি ক'ব এই ক্ষেত্ৰত আমি তেখেতসকলৰ মন্তব্য দেখিছোঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই তেখেতৰ মন্তব্য ৰাখিব তাৰ আগতে আমি বিশেষকৈ মই এতিয়া ক'ব নোৱাৰোঁ কাৰণ এলায়েন্সৰ কথা তেওঁলোকৰ যিটো আছিলে কিন্তু আমাৰ দলীয় যিটো আমাৰ ভাৱ গ্ৰাউণ্ড লেভেলৰ পৰা সেইটোৱে কৈছে আৰু 5টা সমষ্টিহে গতিকে সেই 5টা সমষ্টিত কংগ্ৰেছে অকলে খেলক আৰু তেওঁলোকে সহযোগ কৰক আমি সেইটোৱে বিচাৰোঁ মানে 2026ৰ নিৰ্বাচন আহি আছে বিধানসভা নিৰ্বাচন এই মুহূৰ্তত যদি 5টা সমষ্টিত কংগ্ৰেছে অকলে অৱতীৰ্ণ হয় তেতিয়াহ'লে 2026ত পুনৰ মিত্ৰতাটো গঢ়ি তোলাত অসুবিধাৰ সৃষ্টি নহ'ব সেইটো হ'ব নালাগে বুলি মই ভাবোঁ কাৰণ 2026ত 126টা সমষ্টি আছে তেতিয়া তাৰ যিটো ৰণকৌশল হ'ব সেইটো সকলোৱে মিলি কৰিব লাগিব আৰু আমাৰ যুদ্ধ হৈছে এটা ডাঙৰ ৰাইভেল বিজেপিৰ হাতত গতিকে এই সময়ত তেওঁলোকে আমাক সহযোগ কৰাটো বেছি ডাঙৰ কথা